আজি ভিডিঅ'টো একদম খোৱাৰ পৰা আৰম্ভ কৰিছোঁ গম পাইছানে আৰু সকলোকে স্বাগতম জনাইছোঁ মই মমিয়ে মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু একদম মানে ইমান ধুনীয়াকৈ প্লেটখন মানে ভৰাই লৈছোঁ আপোনাক ক'ম আৰু জুতি লগাই খোৱাৰহে জোৰ আৰু মানে সেইকাৰণে ভাবিছোঁ অকণমান আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ যিহেতু ময়ো খাইছোঁ আপোনালোকেও এনেকৈ বনাই পেলাই খাই চাব কিন্তু ইয়াত মানে এটা বস্তু কমি ৰ'ল মাছৰ মানে একদম ডেংগা শাকটো ডেংগা বুলি কয় মই মৰিচা বুলি কওঁ তথাপিতো চবৰে ভাষাত কৈ দিছোঁ আৰু দেই মৰিচা শাকটো মানে আমি একদম ধুনীয়াকৈ মাছ দি পেলাই বনাই খাব লাগিছিলে তেতিয়া আৰু বেছি টেষ্টি লাগিলেহেঁতেন কিন্তু কি কৰিম কালি মানে হঠাতে বনালোঁ হয় মাছ আনিবলৈ নহ'লে নাছিলে মাছ সেইকাৰণে মানে এনেকৈ বনালোঁ আৰু দেখিছেনে মৰিচাখিনি ধুনীয়াকৈ কাটি কুটি লৈ পেলাই মই কুকাৰত অকণমান চিটি এটা মাৰিবলৈ কাৰণে দি দিম যিহেতু মানে অকণমান গলিলে ভাল লাগিব আৰু মৰিচাকেইডাল বুঢ়া হৈছে সেইকাৰণে মানে অকণমান চিটি মাৰি দিলে কোমলিলে তেতিয়া খাই অন্ততঃ ভাল লাগিব আৰু মই ইয়াতে পানী অকণমান দি এটা চিটি অহালে মানে পাতি দিলোঁ ধুনীয়াকৈ আৰু কোনে কোনে খাই পোৱা নাই এনেকৈ খাই চাবচোন এবাৰ সেইকাৰণে ৰেচিপিটো আপোনালোকৰ বুলি আগবঢ়াইছোঁ আৰু একে বনাই থকাৰ মাজতে গান ওলাই গ'ল নহয় এবাৰ শুনিবচোন দেই ইফালে কিন্তু ফুট নাই মোৰ কপালত একদম মানে গৰমত ঘামি ঘামি ফুটটো মচি গ'ল মুরলি বজালা মুরলি বজালা এইফালে চিটি এটাত অহাৰ পিছতে নমাই মানে গেছটো বন্ধ কৰি লৈ ধুমাধুম কেৰাহীখন পাতি দিলোঁ আৰু যোৱাকালিয়ে প্ৰসাদ কেইটামান আছিলে সেইকেইটাকে অকণমান বৰা বনাওঁ বুলি পেলাই মানে পাতি বনাইছোঁ মিক্সিতে ধুনীয়াকৈ মাৰি লৈছিলোঁ আৰু ইয়াত মই অকণমান ঢিলা হোৱাৰ কাৰণে মানে আটা কেইটামান দি দিছিলোঁ যিহেতু ইয়াত পিঠাগুড়ি দিয়া হয় বেছি ভাল লাগিলেহেঁতেন কিন্তু এতিয়াও বেয়া লগা নাই খাই বাৰু ভালেই লাগিছিল আৰু পিঠাগুড়ি সলনি মানে আটা দিয়াৰ কাৰণে অকণমান মালপোৰা টাইপৰ মানে চেপটো আহিছে দেই আৰু লগতে ভাতকেইটাও শুৱাই ল'লোঁ জুইতে বনালে বহুত বেছি ভাল লাগে নহয়নে সোৱাদটো মানে খাই পেলাই আৰু গোটেইকেইটা মালপোৱা ধুনীয়াকৈ বনাই কৰি লৈ পেলাই আকৌ মানে এটা অকণমান মুখতো সোমোৱাই চালোঁ যিহেতু ইমান বেছি টেষ্টি হৈছিলে খাবলৈ মানে ক'বলৈ ভাষা নাই আৰু দেখিছেনে মালপোৱাকেইটা কিমান ধুনীয়া লাগিছে দেখিবলৈ লগতে আকৌ এইফালে একে তৰকাৰীখন মানে তেল মাৰি দিওঁ বুলি পিঁয়াজ জলকীয়া মানে শুকান জলকীয়া আৰু তেজপাত পাঁচফোৰণ এনেকৈ দি দিলোঁ লগতে এয়া বটি ৰখা সৰিয়হ আদা নহৰু আৰু কেঁচা জলকীয়া দুটামানো দিছিলোঁ কাটি পেলাই গোটেইখিনি ধুনীয়াকৈ মিক্সিত মাৰি লৈ পেলাই এতিয়া মানে তেলতে দি দিলোঁ লগতে নিমখ হালধি জোখ পৰিমাণে দিছোঁ সেইটো সকলোৱে জানেই আৰু ইফালে মই বেছি মছলা ব্যৱহাৰ কৰা নাই আৰু ইয়াত দিছোঁ মই অকণমান কাশ্মীৰী ৰেড চিলি আৰু লগতে অকণমান জিৰা গুড়া লগতে মানে মিক্সাৰ বাতিটোত যিটোত অকণমান বটি লৈছিলোঁ সৰিয়হ তাতে পানী অকণমান দি অকণমান মানে ভাজ যাবৰ কাৰণে যাতে লাগি নধৰে তাতে দি দিলোঁ সৰিয়হৰ সেইখিনি লগতে আকৌ ইফালে মানে ধুনীয়াকৈ মৰিচাখিনি ইয়াত